সন্মুখত ভোগৰ ভোগালী আৰু ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন বতৰেও দিছে ভোগালী অহাৰ বতৰা গতিকে ভোগালী বুলি ক'লেই সকলোৱে ভোগ কৰিব গতিকে ভোগত থাকিব মাছ মাংস ইত্যাদি ইত্যাদি আৰু সেই কাৰণে ইতিমধ্যে বজাৰসমূহ সাজু হৈছে যে ভোগালীত লোকসকলক আটাইতকৈ ভাল মাছ কোনে খুৱাব আটাইতকৈ ভাল মাংস কোনে যোগান ধৰিব তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰস্তুতি আৰু ভোগালী মেলাবিলাকো সাংঘাতিক ধৰণে এতিয়া তেওঁলোকে নিজৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে বিভিন্নখন ভোগালী মেলা ইতিমধ্যে চলি আছে আৰু ভোগালী মেলা চলিবও গতিকে মই চন্দ্ৰপুৰত উপস্থিত আছোঁ চন্দ্ৰপুৰ এনেকুৱা এটা পৰিৱেশত উপস্থিত আছোঁ য'ত মোৰ চাৰিওফালে পুখুৰী আৰু এই পুখুৰীবিলাক মই এটা পুখুৰী দেখুৱাই ল'ম এই পুখুৰীটো ইতিমধ্যে তাৰ পৰা পানী সিঁচি তাৰ পৰা যিসমূহ মাছ গোটেই বছৰটো তাত মাছ পালন কৰি মাছবিলাক যিটো ডাঙৰ হৈছে গতিকে সেই ভোগালীৰ কাৰণে সেই মাছবিলাক ইয়াৰ পৰা উঠোৱা হৈছে আৰু মাছ ইতিমধ্যে ৰখা হৈছে অন্য এটা পুখুৰীত কাৰণ ভোগালীৰ দিনা সেই মাছ গ্ৰাহকে লাভ কৰিব তেওঁলোকে পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰিব আমি চন্দ্ৰপুৰত আছোঁ চন্দ্ৰপুৰত এখন মেলাৰ প্ৰস্তুতি চলিছে ভোগালী মেলা পিংকু গগৈ মোৰ সৈতে আছে এগৰাকী মীন পালক আৰু লগতে গাহৰি পালক বিভিন্ন ধৰণৰ তেওঁৰ খেতি আছে গতিকে তেওঁ কি ধৰণে সাজু হৈছে এখন ভোগালী মেলালৈ আৰু এই স্থায়ীডোখৰ ক'ত আৰু ক'ত মেলাখন হ'ব হয় আমাৰতো চন্দ্ৰপুৰ বৰবিলা বুলি কয় মোৰ পুখুৰী পাৰতে আপোনাৰ মেলাখন হ'ব আৰু আমি যোৱা বছৰ পাতিছিলোঁ আৰু এইবাৰ আমাৰ দ্বিতীয় বাৰ্ষিক আৰু আমাৰ বছৰত যিখিনি মাছ আমি প্ৰডাকশ্যন কৰোঁ যিমানবোৰ মাছ আমি আজিলৈ মাছটো সাঁচি ৰাখিব আজি আমি ধৰক উৰুকাৰ 2 দিন হয় 13 আৰু 14 তাৰিখে আমাৰ 2 দিন মেলাখন পাতোঁ দুদিনীয়াকৈ আৰু গোটেই এৰেঞ্জমেণ্টটো মানে কেনেকুৱা আৰু মাছ তোমাৰ গোটেই থাকিব আৰি থাকিব বৰালি থাকিব চিতল থাকিব আপোনাৰ আৰি 8 কিলো লৈ আছে বৰালি 8 কিলো 9 কিলো 10 কিলো লৈ আছে আৰু আপোনাৰ ভকুৱা আছে 4 কিলো 5 কিলো গ্ৰাছ কাপ বিগ হেড কমন কাপ গোটেইখিনি মাছ থাকিব তাৰ উপৰিও আমাৰ থলুৱাভাৱে যিবিলাক উৎপাদিত আমাৰ গাহৰি নিজৰ গাহৰি লোকেল গাহৰি থাকিব প্লাছ আমাৰ লোকেল ছাগলী থাকিব হাঁহ কুকুৰা লাৰু পিঠা পনা গোটেইখিনি বস্তুৱে থাকিব ভোগালী মেলাত হয় মই অকণমান দেখুৱাম এই মেলাৰ কাৰণে তেওঁ ধুনীয়াকৈ ইয়াত প্ৰস্তুতি কৰিছে তেওঁ ইয়াত পৃথকে কিছুমান ঘৰ ইয়াত সাজি দিছে এই ধৰণে আৰু তাত থাকিব কোনোবা এখন স্থলত থাকিব পিঠা পনা ক'ৰবাত থাকিব গাহৰি মাংস ক'ৰবাত মাছ থাকিব গতিকে মাছৰ কাৰণে এই সুকীয়াকৈ স্থান নিৰ্ধাৰণ কৰা হৈছে ইয়াতে একদম জীয়াই আপুনি মাছ ৰাখিব আৰু জীয়া মাছ মানুহে কিনিবলৈ পাব পুখুৰীৰ পৰা উঠাম ইয়াত জীয়াৰ মাছৰ লাইফ কণ্ডিশ্যনত থাকিব যিজনৰ যিটো মাছ মানে পচন্দ হয় তেনেকৈ আমি উঠাই দিম মাছৰ তেনেকৈ ৱেট কৰি দিম আৰু একদম পুখুৰীৰ পৰা উঠাই মাছ ইয়াত বিক্ৰী কৰি একদম ফ্ৰেছ গতিকে থলুৱা মাছ যদি খাবলৈ মন কৰিছে আপোনালোকে চন্দ্ৰপুৰলৈ আহিব লাগিব চন্দ্ৰপুৰৰ বৰবিলাৰ এইখন মেলালৈ আহিব লাগিব এই মেলাখন কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছে যোৱা বছৰ কৰিছিলোঁ কেনেকুৱা সঁহাৰি যোৱা বছৰ খুব ভাল পাইছোঁ হয় ভাল হৈছে এইবাৰ তাতকৈ চাগে বেছি ভাল হ'ব এইবাৰ কিমান মাছ আপুনি সাজু কৰিছে ভোগালীৰ মেলাৰ কাৰণে প্ৰায় 80 কুইণ্টেল মাছ আছে 80 কুইণ্টেল হয় 80 কুইণ্টেলৰ মাছৰ এতিয়া মাছ কিনিবতো আহিব কাৰণ ভোগালী বুলি ক'লে আকৌ বিক্ৰেতাসকলে যথেষ্ট দাম বৃদ্ধি কৰি দিয়ে দাম বহুত বেছি বহুত কম মানে বজাৰতকৈ অন্য বজাৰতকৈ বহুত কম আপোনাৰ চাওক আৰি মাছ যিটো আৰি মাছ বজাৰত আপুনি 1500 টকা পাব ইয়াতে আপুনি 1000 টকাত পাব এতিয়া আমি খবৰ লৈছোঁ 7 পৰা 8 কেজি আৰি মাছটো আজিয়ে 1500 টকা গৈছে কিছু বজাৰ 1400 কিন্তু আমি 1000ৰ ওপৰত বিক্ৰী নকৰোঁ এইটো 1000 আৰি ডাঙৰ আৰি সৰুটো নহয় সৰুটোতো 400 1 পৰা 2 কেজিলৈকে আমি 400 টকা ইয়াত পাব আৰি মাছ বা বৰালিও আপুনি 400 পাব আৰু ভকুৱা আমি 1 পৰা 1 কিলো চাইজটো আমি 200 পৰা আৰম্ভ কৰিম তেনেকুৱা বা 2 কিলোলৈকে আমি 300 400 এনেকুৱা বা 450 ওপৰত নাযায় আমাৰ ভকুৱা চিতল আমাৰ 700ৰ ওপৰত চিতল নাযায় যিটো চিতল নেকি আপুনি গুৱাহাটীত 1000ৰ পৰা 1200 ল'ব লাগিব ইয়াতে আপোনাৰ 700ৰ ওপৰত চিতল নাই আৰু 700 চিতলটো আপোনাৰ চাইজটো 5 কেজিৰ ওপৰত সতেজ আৰু থলুৱা মাছ ইমান কম দামত গতিকে চাগে গ্ৰাহকৰ ভিৰো বাঢ়ে কোন ঠাইৰ পৰা আহিছিল যোৱাবাৰ গ্ৰাহক গুৱাহাটী আৰু আমাৰ দাঁতিকষৰীয়া অঞ্চলৰ পৰা বহুত মানুহ হয় আৰু এইবাৰ গুৱাহাটীৰ পৰা বহুত মানুহ আহিব অলৰেডি আমাৰ প্ৰচাৰ অকণমান হৈছে আৰু মোৰ লগত বহুত মানুহ যোগাযোগ কৰিছে ইতিমধ্যে অৰ্ডাৰ বহুত অৰ্ডাৰ হৈ গৈছে অলৰেডি বহুত অৰ্ডাৰ হৈ গৈছে ইয়াত আহিলেই পিঠা পনাৰ পৰা মাছ মাংসলৈকে গোটেইখিনি পাব ভোগালীৰ বজাৰ ইয়াতে আমাৰ গোটেই ভোগালী আৰু আমাৰ যিবিলাক চিৰা আৰু গোটেই ঢেঁকীত খুন্দা চিৰা আমি ৰেডি কৰিছোঁ মোৰ চেল্ফ হেল্প গ্ৰুপত থৈ দি তেওঁলোকৰ দ্বাৰা ঢেঁকীত খুন্দা চিৰা গোটেই মানে যাতে বস্তুখিনি অৰ্গেনিক হ'ব লাগে মোৰ মতে আৰু থলুৱাভাৱে উৎপাদিত বস্তু হ'ব লাগে ভাল বস্তু খাওক আৰু গাহৰি মাংস আপুনি জানে বজাৰত গাহৰি মাংস 400 টকা কিন্তু মই ইয়াত মাত্ৰ 300 টকা দিম গাহৰি মাংস অনলি 300 আৰু আমাৰ যিটো আমাৰ লোকেল ছাগলী আছে ছাগলীটো আমি 700ৰ পৰা ষ্টাৰ্ট কৰিম অনলি 700 আৰু এইটো একদম লোকেল আৰু পিয়ৰ আমাৰ তেনেকৈ আৰম্ভ কৰোঁ চাওঁ কি হয় দেখা যাক মানে ভোগালীৰ কাৰণে একদম প্ৰস্তুতি পূৰা সম্পূৰ্ণ কৰিছোঁ আৰু এয়া তেওঁলোকে মই অকণমান বেনাৰখনো দেখুৱাই দিম দৰ্শকসকলক তেতিয়া গম পাব স্থানটো আৰু খুব সুন্দৰ এটা পৰিৱেশ চাৰিওফালে পুখুৰী তেওঁৰ ইয়াত ফাৰ্ম আছে তেওঁ বহু বছৰৰ পৰাই মাছৰ তেওঁ উৎপাদন কৰি আহিছে আৰু ইয়াত লিখিছে তেওঁ সুলভ মূল্যত উপলব্ধ হ'ব বুলি গতিকে আমাৰ পথাৰ মীন পালন ছ'চাইটিৰ উদ্যোগত এয়া ভোগালী মেলা তেওঁলোকে ইয়াত আয়োজন কৰিছে বৰবিলা চন্দ্ৰপুৰত গতিকে ভোগালীৰ যদি ভোগ আপোনালোকে থলুৱা মাছ মাংস বা বিভিন্ন ধৰণৰ পিঠা পনাৰে আপোনালোকে কৰিম বুলি ভাবিছে তেনেহ'লে চন্দ্ৰপুৰলৈ আহিব পাৰে চন্দ্ৰপুৰৰ বৰবিলা আৰু আপোনালোকৰ যোগাযোগ নম্বৰটো ইয়াত দিয়া আছে মই এবাৰ কৈছোঁ 98542 91598
আৰু আপোনালোকে এইটো বৰবিল একুৱাপাৰ্ক আমাৰ এখন ৰিজৰ্ট হয় নতুনকৈ বনাই আছোঁ বৰবিল একুৱাপাৰ্ক আপোনাৰ গুগলত চাৰ্চ কৰিলে আপুনি ইয়াত আহিব পাৰিব আৰামছে হয় সুলভ মূল্যতেই পাব নাই ডেফিনেটলি গতিকে আহক সকলো চন্দ্ৰপুৰৰ এই বৰবিলৰ এই ভোগালী মেলালৈ আৰু ভোগালীৰ মেলাত আপোনালোকে থলুৱা বয় বস্তুৰে এবাৰ ভোগালী উদযাপন কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ